নমস্কাৰ অৰুণোদয় 3.0 কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' হয় এইটো কাৰণ এটা বহুত ডাঙৰ এটা প্ৰব্লেম হৈ আছে যে ডকুমেণ্টছৰ ক্ষেত্ৰত লৈ যে কি ডকুমেণ্টছ লাগিব কি কোনে আবেদন কৰিব পাৰিব এই সকলো এটা প্ৰব্লেম হৈ আছিল বহুতৰ মাজত আজি চৰকাৰে স্পষ্টীকৰণ দিছে যে আপোনালোকৰ কি ডকুমেণ্টছ লাগিব আৰু কোনে আবেদন কৰিব পাৰিব কাৰণ সকলোৰে এটা প্ৰব্লেম হৈ আছে যে ইনকাম সাৰ্টিফিকেট লাগিব নেকি বহুতে এটা ইনকাম সাৰ্টিফিকেট ওলাবৰ কাৰণে ঘূৰি আছে বহুত মানুহ আহি আছে ইতিমধ্যে ইনকাম সাৰ্টিফিকেট লাগে বুলি গাঁওঘৰ সাৰ্টিফিকেট লাগে এনেকুৱা বহুত ডকুমেণ্টছ লাগে সেইটো কাৰণে আজি আপোনালোকক দেখুৱাম যে সম্পূৰ্ণ ডিটেইলছ চৰকাৰে কি আপোনালোকক ক'লে যে কি ডকুমেণ্টছ আপোনালোকে দিব পাৰিব আৰু কি ডকুমেণ্টছ আপোনালোকৰ লাগে এতিয়া চাওক চৰকাৰ নটিফিকেশ্যন যেটো জাৰি কৰিছে যেটো স্পষ্টীকৰণ দিলে স্পষ্টীকৰণত আপোনালোকে চাব পাৰে যে অসম চৰকাৰে যেটো স্পষ্টীকৰণ অৰুণোদয় 3 আঁচনিৰ বাবে উপাৰ্জনৰ প্ৰমাণপত্ৰ আৱশ্যক নহয় আজি 22 তাৰিখে এতিয়া এইটো স্পষ্টীকৰণ দিছে চাওক ইয়াত ধুনীয়াকৈ উল্লেখ কৰা হৈছে আপোনালোকে চাব পাৰে যে অসম চৰকাৰ বিত্ত বিভাগে অৰুণোদয় 3.0 আঁচনিৰ অধীনত উপাৰ্জনৰ প্ৰমাণপত্ৰ সম্পৰ্কে এক স্পষ্টীকৰণ জাৰি কৰিছে এই স্পষ্টীকৰণ অনুসৰি অৰুণোদয় 3.0 আঁচনিৰ অধীনত বিত্তীয় সাহায্য লাভ কৰিবলৈ বৈধ ৰেচন কাৰ্ডৰ প্ৰয়োজন আপোনালোকৰ বৈধ যেটো এটা ৰেচন কাৰ্ড আছে আপোনাৰ ৰেচন কাৰ্ডটো মাষ্ট বি আপোনালোকৰ লাগিবই এতিয়া চাওক বৈধ ৰেচন কাৰ্ড থকা ব্যক্তি তথা পৰিয়ালে গাঁও প্ৰধান মৌজাদাৰ অথবা অন্য কোনো কৰ্তৃপক্ষৰ পৰা উপাৰ্জনৰ প্ৰমাণপত্ৰ আহৰণ কৰি জমা দিয়াৰ কোনো প্ৰয়োজন নাই ইয়াত ডাইৰেক্ট স্পষ্টভাৱে কৈছে হেহে আবেদনকাৰীসকলে উপাৰ্জনৰ প্ৰমাণপত্ৰ সন্দৰ্ভত যিকোনো বিভ্ৰান্তিকৰ তথ্য অথবা কোনো ব্যক্তি বা গোটৰ অভিপ্ৰায়ৰ ভুক্তভোগী নহবৰ বাবে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে আয়ৰ প্ৰমাণপত্ৰ প্ৰদানৰ ক্ষেত্ৰত জনসাধাৰণক বিপদে পৰিচালিত কৰা লোক বা গোটৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি ইতিমধ্যে কৈছে গতিকে যিসকল এই ইনকাম সাৰ্টিফিকেট লাগিব বা অন্য কিবা ডকুমেণ্টছ লাগিব বুলি কৈছে এতিয়া স্পষ্টভাৱে হেতু কাৰণে চৰকাৰে জনাইছে যে কোনো বেলেগ ডকুমেণ্টছৰ কোনো প্ৰয়োজন নাই একমাত্ৰ আপোনালোকৰ ডকুমেণ্টছ হৈছে ৰেচন কাৰ্ডটো মাষ্ট বি আপোনালোকৰ থাকিবই লাগিব তাৰ পিছত যেটো আধাৰ কাৰ্ড আছে কাৰণ আধাৰ কাৰ্ডটো লাগিবই কাৰণ আধাৰ কাৰ্ডৰ দ্বাৰাহে বৰ্তমান টকা প্ৰদান কৰে যেটো চৰকাৰী যিখিনি পইচা আহে ডিবিডি লিংকত হয় হেতু কাৰণে আধাৰ কাৰ্ডটো লাগিবই আৰু হেতু আধাৰ কাৰ্ড আপোনালোকৰ যেটো বেংক পাছবুক দিব বেংক পাছবুকৰ লগত আপোনালোকৰ লিংক থাকিব লাগিব তাৰ লগতে যি ভোটাৰ আইডি আছে এই ভোটাৰ আইডি দিব পাৰে এইখিনি ডকুমেণ্টছৰ প্ৰয়োজন ইয়াতকৈ আপোনালোকৰ আৰু বেলেগ কোনো ডকুমেণ্টছৰ প্ৰয়োজন নহয় কোনো গাঁওবুঢ়াৰ সাৰ্টিফিকেট নালাগে কোনো ইনকাম সাৰ্টিফিকেট নালাগে একো নালাগে আপোনালোকৰ ৰেচন কাৰ্ড আধাৰ কাৰ্ড বেংক পাছবুক তাৰ লগতে যেটো ভোটাৰ আইডি আছে আপোনালোকে এইখিনি ডকুমেণ্টছ দিলে হৈ যাব দি পেলাই আপুনি আবেদন কৰিব পাৰিব এতিয়া আবেদনৰ ক্ষেত্ৰত কোনে আবেদন কৰিব পাৰিব ইয়াত স্পষ্টভাৱে কৈছে যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব এই ক্ষেত্ৰত কিছুমান নিৰ্দেশনা আছে যদিও যিসকল ছোৱালী আসলতে 35 বছৰতকৈ বেছি বয়স হৈ গৈছে বিয়া হোৱা নাই তেওঁলোকে আবেদন কৰিব পাৰে তাৰ লগতে যিসকল বিধৱা মহিলা আছে প্ৰথম অগ্ৰাধিকাৰ তেওঁলোকে পাব তাৰ পিছত যিসকল দিব্যাংগ আছে বা যিসকল ডিজেবিলিটি আছে তেওঁলোকে প্ৰথম অগ্ৰাধিকাৰ পাব এইখিনি মানুহ পোৱাৰ পিছতহে বাকি যিখিনি পৰিয়ালত যদি ৰেচন কাৰ্ড আছে তেওঁলোকে আবেদন কৰিব পাৰে হেতু চৰকাৰে ইতিমধ্যে স্পষ্টকৰণ কৈ দিছে গতিকে আপোনালোকৰ এতিয়া আৰু বেলেগ কোনো আপোনালোকে টেনচন ল'ব নালাগে বেলেগ কোনো ডকুমেণ্টছৰ ক্ষেত্ৰত আপোনালোকে ঘূৰি থাকিব নালাগে আপোনালোকৰ এইখিনি ডকুমেণ্টছ আছে যদি আপোনালোকে আবেদন কৰিব পাৰে কাৰণ ইতিমধ্যে ফৰ্ম যেটো আহিব ইতিমধ্যে ফৰ্ম কৰবাত ফৰ্ম আহিছে যদিও কাৰণ হেইবিলাক সব গাঁও সভা হ'ব গাঁও সভাৰ পিছত আপোনালোকৰ ৱাৰ্ডত বা গাঁৱত যি মিটিং হ'ব মিটিংৰ পিছতহে আপোনালোকে হেইবিলাক লাভ কৰিব আৰু তাতে আপোনালোকে হেইবিলাক জমা দিব লাগিব গতিকে আপোনালোকে এই ক্ষেত্ৰত আৰু বেলেগ কোনো টেনচন ল'ব নালাগে আপোনালোকৰ যদি এইখিনি ডকুমেণ্টছ আছে আপোনালোকে অৰুণোদয়ৰ কাৰণে আবেদন কৰিব পাৰে সো আপোনালোকৰ যদি ইয়াৰ বাহিৰে আৰু কিবা জানিব লাগে ভিডিঅ'ত কমেন্ট কৰিব তাৰ লগতে সকলো ৰিকুৱেষ্ট থাকিল আপোনালোকে যদি নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব ধন্যবাদ